আটাইতকৈ সুন্দৰ এক দৃশ্য সকলোৱে দেখিবলৈ সক্ষম হৈছে। দেশী বিদেশী পৰ্যটকসকল আকৃষ্ট হৈছে। মাতৃৰ যি অপত্য স্নেহৰ কথা কওঁ, সেয়া কেৱল আমি মানৱীয় দৃষ্টিভংগীৰ দৃষ্টিৰে আমি সদায় জুখি চাওঁ। তাৰমানে আমি মানৱৰ মাতৃপ্ৰেমৰ কথাহে প্ৰায় আমি দাঙি ধৰোঁ। কিন্তু আজি এই কাজিৰঙাত যিটো দৃশ্য পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, সেয়া হৈছে গঁড়ৰ এগৰাকী মাতৃৰ পুত্ৰৰ প্ৰতি বা কন্যাৰ প্ৰতি যিটো দায়িত্ব থাকিব লাগে, সেয়া কিন্তু সুন্দৰভাৱে তেওঁলোকে দেখা পাইছে। মাকে প্ৰতি মুহূৰ্ততে বিচৰণ কৰি থকা গঁড় পোৱালিটোৰ ওপৰতো দৃষ্টি নিবদ্ধ ৰাখিছে। যিকোনো ধৰণৰ বিপদজনক এটা পৰিৱেশ যাতে তেওঁৰ সন্মুখত নাহে, কোনোবা বাঘৰ আক্ৰমণৰ বলি যাতে তেওঁৰ সন্তানটি নহয়, তাৰ বাবেও দৃষ্টি নিবদ্ধ ৰাখিছে। আৰু মাতৃ পুত্ৰৰ যি স্নেহৰ মমতা, সেই মমতাখিনি কিন্তু আজি পৰ্যটকৰ সন্মুখত প্ৰতিফলিত হৈছে আৰু সেই সকলোৱে আচলতে সেই দৃশ্য উপভোগ কৰিছে। আৰু এনেধৰণৰ দৃশ্য সততে দেখিবলৈ পোৱা নাযায়, কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বহু সময়ত বন্য জীৱকুল মানৱ চক্ষুৰ আঁতৰত তেওঁলোকৰ সন্তানবিলাকক ডাঙৰ কৰে। সেয়েহে এই দৃশ্য দেখা পোৱাৰ পাছত পৰ্যটকসকলৰ মন পুলকিত হোৱাটো নিঃসন্দেহে স্বাভাৱিক কথা। আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি যদি কওঁ, তথাপিও কিন্তু সেই যিটো অপত্য স্নেহ নিজৰ সন্তানৰ প্ৰতি বন্য জীৱৰ পৰা কিন্তু আমি সঁচাকৈ শিকিব লগা কিন্তু বহু আছে। কাৰণ তেওঁলোকৰ সন্মুখত বহুতো বিপদ, আৰু সেই প্ৰত্যেকটো বিপদৰ বাবে অকলশৰীয়াকে মাতৃগৰাকীয়ে যুঁজ দি যাব লগা হয় প্ৰতিটো বিপদৰ বাবে। কিন্তু আমাৰ মানৱ সমাজত আমাৰ সোঁৱে বাৱে মাহী পেহী মহা পেহা বৰ্তা সকলোখিনিয়ে আমাক আৱৰি ৰাখে। গতিকে আমাৰ সন্তানৰ বাবে যিমান ভয়ংকৰ দিন আহে, তাতকৈ বেছি ভয়ংকৰ দিন আচলতে বন্য জীৱকুলৰ নিজৰ সন্তানৰ প্ৰতি আহে। আৰু সেই প্ৰত্যেকটো বাধা বিঘিনিক নেওচি অতিক্ৰম কৰি তেওঁলোকে তেওঁলোকৰ সন্তানসমূহ ডাঙৰ দীঘল কৰে। গতিকে সেয়া নিঃসন্দেহে আমি শিকিবলগীয়া আছে। বন্য জীৱকুলৰ যি নিজৰ পুত্ৰৰ প্ৰতি থকা প্ৰেম, সেয়া আমাৰ বাবে এক নিদৰ্শন হোৱাটো নিশ্চয়েই উচিত।